প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৩৩টা দিন শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি ইতিমধ্যে অব্যাহত আছে দাবী প্ৰতিবাদ শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি আৰু জাতীয় যুৱ বাহিনীৰ অনশন কাৰ্যসূচীৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী শিৱসাগৰৰ দলমুখ চাৰিআলিৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত ৪৮ ঘণ্টীয়া অনশন কাৰ্যসূচী শিৱসাগৰীয়া ৰাইজৰ সহযোগত তিনিওটা সংগঠনে আজি উলিয়াই এক বৃহৎ প্ৰতিবাদী সমদল আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক মুজাক্কিৰ আহমেদে প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৩৩টা দিন আৰু এই ৩৩টা দিনে দেখা গৈছে যে প্ৰত্যেক দিনাখনে অসমৰ বিভিন্ন জেগাত বিভিন্ন স্থানত বিভিন্ন লোকে বিভিন্ন ধৰণে আচলতে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু এই মুহূৰ্তত মই শিৱসাগৰ দলমুখ চাৰিআলিত আছোঁ আৰু দলমুখ চাৰিআলিৰ এক পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ শিৱসাগৰৰ যি কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীৰ উদ্যোগত ৪৮ ঘণ্টীয়া যি অৱস্থান ধৰ্মগত যি অনশন কাৰ্যসূচী এই অনশন কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ আমি পুৱাৰ ভাগতো ইয়াৰ পোনপটীয়া যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ ইতিমধ্যে এটা কথা উল্লেখ কৰিব লাগিব যে এই প্ৰাণৰ শিল্পীগৰাকীলৈ এই অসমীয়া জাতিটোৱে আচলতে প্ৰাণৰ শিল্পীগৰাকী হৈ প্ৰতিবাদ কৰিবলগীয়াটোৱে আচলতে আটাইতকৈ অসমীয়া জাতিটোৰ বাবে আচলতে দুৰ্ভাগ্যজনক এক কথা আৰু যিহেতু প্ৰাণৰ শিল্পীগৰাকী এতিয়া আচলতে প্ৰাণৰ শিল্পী হৈ থকা নাই তেওঁ প্ৰত্যেকটো ৰাজনৈতিক দলৰ আচলতে এক আহিলা হৈ পৰিলে যাৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলে দেখা গৈছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি আৰম্ভ কৰিছে ইতিমধ্যে আৰু তাক লৈ আচলতে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে আৰু এই মুহূৰ্তত মই শিৱসাগৰৰ যি দলমুখ চাৰিআলি আছে দলমুখ চাৰিআলিৰ যিটো পোনপটীয়া পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া আছে তেওঁলোকৰ লগতো আচলতে পোনপটীয়াকৈ কথা পাতিম মই প্ৰথমতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন বিষয়ববীয়া আছে মই তোমাৰ পৰাই আচলতে পোনপটীয়াকৈ জানিম একদম চমুকৈ এই প্ৰতিবাদী যিটো অনশন কৰিছা অনশনৰ পিছত কাৰণ অসমৰ ৰাইজে জানে যে জুবিন গাৰ্গৰ যিটো ন্যায় প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কোন দিশে গৈ আছে বা ন্যায় যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কোন দিশে গৈ আছে এতিয়া অসমৰ ৰাইজৰ মনত এটাই প্ৰশ্ন যে জুবিন গাৰ্গৰ ন্যায় কেতিয়া গোটেই কথা বতৰাখিনি কি কওক চাওক শেহতীয়া যি SIT তদন্ত এই SIT তদন্তত আমি অসমৰ মানুহ অসমীয়া ৰাইজ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি একেবাৰে আশ্বস্ত হ'ব পৰা নাই একেবাৰে সন্তুষ্টি লাভ কৰিব পৰা নাই আমি সন্তুষ্টি এইটো কাৰণেই লাভ কৰিব পৰা নাই যে যেনেধৰণে আচলতে ক্ষিপ্ৰতাৰে তদন্ত কৰিব লাগিছিল তেনেধৰণৰ তদন্ত আমি একেবাৰে দেখা পোৱা নাই আজি কাৰোবাক বচাবলৈ গৈ যেন তদন্ত কৰিছে আমাৰ তেনেকুৱা অনুভৱ হৈছে যিকেইজনৰ আচলতে অসমৰ ৰাইজে সন্দেহ কৰি আছে সকলোকে তদন্তৰ আওতালৈ আনিব পৰা নাই আৰু যিকেইজনক আচলতে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ যিসমূহ ঘৰ আছিল বা যিসমূহ আচলতে ধাবা আছিল হোটেল আছিল সেইসমূহ এতিয়ালৈকে চিজ কৰা হোৱা নাই আৰু যিসকল আচলতে দুখী সাব্যস্ত হৈছে তেওঁলোকক উচিত শাস্তি প্ৰদান কৰা নাই আৰু অসমৰ ৰাইজে কৈ আছিলে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত।